নিচিনপুৰত গৰাখহনীয়া স্থায়ী বান্ধ নিৰ্মাণৰ কাম পৰিদৰ্শন কৰে জলস্তৰৰ বিধায়ক আফতাবুদ্দিন মল্লাই। ধুবুৰী জিলাৰ দক্ষিণ পাৰৰ নৱগঠিত বীৰসিং জৰুৱা সমষ্টিৰ নিচিনপুৰত ৰাইজৰ দান বৰঙণিৰে চলি আছে গৰাখহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ বাবে বান্ধ নিৰ্মাণৰ কাম। আজি জলস্তৰৰ বিধায়ক আফতাবুদ্দিন মল্লাই উক্ত স্থান পৰিদৰ্শন কৰি ৰাইজৰ সৈতে মত বিনিময় কৰাৰ লগতে বিধায়ক পুঁজিৰ পৰা ৫ লাখ টকাৰ বৰঙণি আগবঢ়াব বুলি ঘোষণা কৰে। তাৰোপৰি পৰৱৰ্তী সময়ত উক্ত বান্ধ নিৰ্মাণৰ বাবে আৰ্থিক সাহায্য প্ৰদান কৰাৰ লগতে বিভাগীয় কৰ্তৃপক্ষ আৰু ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনক উক্ত বান্ধ নিৰ্মাণৰ ক্ষেত্ৰত সহায় সহযোগিতা কৰিবলৈ আহ্বান জনাব বুলি সংবাদ মাধ্যমত মন্তব্য প্ৰকাশ কৰে বিধায়কগৰাকীয়ে। মই বিধায়ক হোৱাৰ পৰাই এই এনেকুৱা ধৰণৰ এটা বান্ধ দিয়াৰ মই চিন্তা চৰ্চা কৰিছিলোঁ। গভৰ্ণমেণ্টৰ লগত বহুবাৰ আলোচনা কৰিছোঁ, কিন্তু আমি ফেইলিয়াৰ হৈছোঁ। কিন্তু এই অঞ্চলৰ সচেতন ৰাইজ, এই অঞ্চলৰ মুৰব্বী, এই অঞ্চলৰ বুদ্ধিজীৱী সকলোৱে মিলি যিটো প্ৰচেষ্টা হাতত লৈছে শলাগ ল'বলগীয়া। মই নিশ্চয়কৈ বহুত আনন্দিত হৈছোঁ এনেকুৱা ধৰণৰ এটা বান্ধ দিয়াৰ কাৰণে। অঞ্চলৰ ৰাইজক ধন্যবাদ জনাইছোঁ। অঞ্চলৰ ৰাইজে ইতিমধ্যে নিজাববীয়াকৈ 100 টকা, 200 টকা, 500, 1000 টকা এনেকুৱা কৰি দি বৃহৎ এটা আঁচনিৰ কাম আৰম্ভ কৰিছে আৰু মই ভাবোঁ যে এই আঁচনিৰ কাম সম্পূৰ্ণ হ'ব। ৰাইজে যেনেকুৱা ধৰণে লাগি আছে, মই আজি বিধায়ক হিচাপে বিধায়ক পুঁজিৰ পৰা 5 লাখ টকা আজি ঘোষণা কৰিছোঁ প্ৰথম পৰ্যায়ত। পৰৱৰ্তী সময়ত আৰু চাম আমি কেনেকৈ কি সহায় কৰিব পাৰোঁ, কিন্তু আজি সদ্যহতে 5 লাখ টকা ইয়াত মই দিলোঁ, মোৰ বৰঙণি আগবঢ়ালোঁ। আৰু এই স্কিমটো হোৱাৰ কাৰণে মই সদায় লগত থাকিম আৰু বিভাগীয় কৰ্তৃপক্ষ আৰু আমাৰ মাননীয় সাংসদ মহোদয়কো ইয়াত মই আনিম। ইয়াত আনি এই ৰাইজৰ যিটো সমস্যা, এই সমস্যাৰ বিষয়ে অৱগত কৰিম। নিশ্চয় তেখেতেও আহিব, তেখেতে কি কৰে তেতিয়া মই চাব পাৰিম। আল্লাহ তাদের উসিলা করে আমাদের বিধায়ক, আমাদের এই কমিটির কর্মকর্তা, সমস্ত উলামা হযরত দোয়া করতেছে, তুমি এই বানকে কায়েম এবং দায়েম করিও মাওলা। ইহার উসিলা করে আমাদের এই নদীকে দেশ থেকে তুমি সরাইয়া নাও মাওলা। তোমার রহমত এবং শান্তি এই কামের মধ্যে বরকত দান করিও মাওলা। হায় আল্লাহ রব্বানা তাকাব্বাল মিন্না ইন্নাকা আনতাস সামিউল আলিম ওয়া তুব আলাইনা ইন্নাকা আনতাত তাওয়াবুর রহিম। সাল্লাল্লাহু তাআলা আলা খাইরি খালকি নূর আরশিহি মুহাম্মাদিন আজমাইন। হায় আল্লাহ আমাদের বিধায়কের হায়াতে তয়্যবা নসিব করিও আল্লাহ। হায় আল্লাহ তার সুদৃষ্টি বেশি বেশি আমাদের কাজের মধ্যে তুমি দান করিও মাওলা। হায়াতে তয়্যবার সাথে সারা অঞ্চলের দেশের সরকারের সুদৃষ্টিও আকর্ষণ করিও মাওলা। সাহাবা کرام গাউস কুতুব আলী আল্লাহ কবরে রয়েছে। হায় আল্লাহ খাজা মাইনুদ্দিন চিশতিয়া রাহমাতুল্লাহ আলাইহি আজমিরি এবং আব্দুল কাদির জিলানী রাহমাতুল্লাহ আলাইহি এবং আউলিয়া کرام হযরত মাওলানা